নমস্কাৰ, আজি মই বনাব লৈছোঁ এয়া পাৰৰ মাংস। পাৰৰ মাংসখিনিত ভাল কৰে আদা, নহৰু, নিমখ, হালধি, পিঁয়াজ এইখিনি সানি অলপ টাইম মেৰিনেট কৰি ৰাখি দিব। তাৰপিছত এখন কেৰাহীত এয়া পিঁয়াজ, তেজপাত, আদা, নহৰু, শুকান জলকীয়া দি ভালকৈ ভাজি ল'ব। এয়া ভাজা হৈ গৈছে আমাৰ 10 মিনিট। তাৰপিছতে আমি মাংসখিনি দি দিলোঁ। যিহেতু নিমখ হালধি আমাৰ দিয়াই আছে, এতিয়া দিবলৈ প্ৰয়োজন নাই। ভালকৈ লৰাই পেলাই ঢাকোন মাৰি আধা ঘণ্টামান ভাজি থাকিব। আৰু তেজপাত দুটা মই উলিয়াই পেলাই দিছোঁ, যিহেতু তাৰ ফ্লেভাৰ আহিয়ে গৈছে। এয়া চাওক, মাংসখিনি ৰঙচুৱা হৈছে, তেল বিৰিঙি গৈছে, দেখিছেনে? গতিকে এতিয়া আৰু আমি ইয়াতে পানী দি দিম, যিমানটো পৰিমাণে আপোনালোকে খায় জোল। পাৰ মাংসত যিহেতু অলপমান জোল ভাল লাগে, সেইকাৰণে আমি অলপ জোল বেছিকৈ দিলোঁ। এয়া জালুক দিলোঁ, জালুক দি পেলাই আমাৰ এয়া হৈছে, পাৰ মাংস সিজিয়ে গৈছে। পাৰ মাংস যিহেতু সিজিবলৈ বেছি টাইম নালাগে, গতিকে এয়া আমাৰ পাৰ মাংস ৰেডি। এয়া আমাৰ পাৰ মাংস ৰেডি। ভাল লাগিলে আপোনালোকে নিশ্চয় বনাই খাব।